এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাব বিচাৰিছো কচুতলিৰ উচ্ছেদিতই অৱশেষত ন্যায় লাভ কৰিছে কচুতলিৰ উচ্ছেদত নিহতই ন্যায় লাভ কৰিছে প্ৰশাসনে তদন্ত ভালদৰে কৰা নাছিল আৰু প্ৰশাসনৰ তদন্ত ভালদৰে নকৰাৰ বাবে এবাৰ আদালতৰ মজিয়াত চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে কচুতলিৰ উচ্ছেদিতই অৱশেষত ন্যায় লাভ কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো কচুতলিৰ উচ্ছেদিতই অৱশেষত ন্যায় লাভ কৰিছে আৰু কচুতলিৰ উচ্ছেদিতই ন্যায় লাভ কৰাৰ সমান্তৰালভাৱে আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ বিষয়টো হৈছে যে যেটো সময়ত কচুতলিৰ সেই উচ্ছেদত নিহতই কেনেদৰে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহি মৃত্যু হৈছিল সেয়া সকলোৱে জানে আৰু তাৰ পিছত ক্ষতিপূৰণ বিচাৰি আদালতত লেখ আবেদন দাখিল কৰিছিল জুবেৰ আলমৰ পৰিয়ালে নিহত জুবেৰ আলমৰ পৰিয়ালে তাৰ পিছত লেখ আবেদনৰ ভিত্তিত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিছে 3 সপ্তাহৰ ভিতৰত আদালতত শপতনামা দাখিল কৰিব লাগিব এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত কচুতলিৰ উচ্ছেদত নিহতই উল্লেখ যে কচুতলিৰ উচ্ছেদত নিহতই অৱশেষত ন্যায় লাভ কৰিছে চৰকাৰে 3 সপ্তাহৰ ভিতৰত লেখ আবেদন দাখিল কৰিব লাগিব উল্লেখ যে শপতনামা দাখিল কৰিব লাগিব লেখ আবেদনৰ ভিত্তিত উল্লেখ যে ইতিমধ্যে জুবেৰ আলমৰ পৰিয়ালে লেখ আবেদন দিয়াৰ পৰৱৰ্তী সময়ত শপতনামা দাখিল কৰিব লাগিব চৰকাৰে এই ক্ষেত্ৰত আৰক্ষীৰ গুলিত দুজনকৈ উচ্ছেদিতৰ নিহত হোৱাৰ পিছত প্ৰশাসনে তদন্ত ভালদৰে কৰা নাছিল এই অভিযোগ উত্থাপন হৈছিল ইয়াৰ পিছত এই কচুতলিৰ উচ্ছেদত নিহতই পৰৱৰ্তী সময়ত আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে যে গুচৰীয়া পক্ষই দণ্ডাধীশৰ তদন্তৰ লগতে মৰণোত্তৰ প্ৰতিবেদন বিচাৰি আদালতত দ্বাৰস্থ হৈছিল আৰু তাৰ পিছত তেওঁলোকলৈ আদালতে ন্যায় প্ৰদান কৰি চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে উল্লেখ যে লেখ আবেদনৰ ভিত্তিত শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু 3 সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিব লাগিব অন্যতম গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো কচুতলিৰ উচ্ছেদত নিহতই অৱশেষত ন্যায় লাভ কৰিছে কচুতলিৰ উচ্ছেদ কিমান ভয়ংকৰ আছিল উল্লেখ যে কচুতলিৰ মুছলমান পৰিয়ালক কেনেদৰে উচ্ছেদ কৰা হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত সেই উচ্ছেদত তেওঁলোকৰ সেই উচ্ছেদ বৈধ অবৈধ সেয়া কোনো কাৰণতে আমি ক'বলৈ নাযাওঁ কিন্তু এই মুহূৰ্তৰ আটাইতকৈ লক্ষণীয় বিষয়টোৱেই হৈছে যে নিহত দুগৰাকীৰ পৰিয়ালে যেতিয়া লেখ আবেদন দাখিল কৰিছিল আদালতত তাৰ পিছত সেই আদালতে চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে কচুতলিৰ উচ্ছেদত নিহতই অৱশেষত ন্যায় লাভ কৰিছে এই মুহূৰ্তত আমি সেই খবৰ আপোনালোকক জনাইছো আৰু লগতে উল্লেখ কৰিব বিচাৰিছো যে কচুতলিৰ উচ্ছেদত নিহতই অৱশেষত ন্যায় লাভ কৰিছে 3 সপ্তাহৰ ভিতৰত আদালতত শপতনামা দাখিল কৰিব লাগিব আৰক্ষীৰ গুলিত উচ্ছেদিত যিগৰাকী জুবেৰ আলম আছিল সেই জুবেৰ আলমৰ মৃত্যু হৈছিল তাৰ পৰৱৰ্তী সময়ত আন এগৰাকী লোকৰ মৃত্যু হৈছিল নিহত লোকৰ মৰণোত্তৰ প্ৰতিবেদন দিয়া হোৱা নাছিল পৰিয়ালৰ লোকক ইয়াৰ পিছত পৰিয়ালৰ লোকে আদালতত লেখ আবেদন দিয়াৰ পিছত চৰকাৰক 3 সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে গতিকে চৰকাৰক 3 সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰাৰ পৰৱৰ্তী সময়ত আজিৰ দিনটোত এটা কথা স্পষ্ট হৈ পৰিল যে অৱশেষত কচুতলিৰ উচ্ছেদত নিহতই ন্যায় লাভ কৰিছে ইতিমধ্যে অধিবক্তাই এই সন্দৰ্ভত মন্তব্য কৰিছে বিষয়টো হ'ল আপোনালোকে গম পায় যে যোৱা ছেপ্টেম্বৰ মাহত আপোনাৰ সোণাপুৰ কচুতলিত যিটো উচ্ছেদ অভিযান চলাইছিলে আপোনাৰ সেই উচ্ছেদ অভিযান চলোৱাৰ সময়ত এটা ইনচিডেণ্ট হৈছিলে যোৱা 19 ছেপ্টেম্বৰ 2000 আপোনাৰ যোৱা 12 ছেপ্টেম্বৰ 2024 তাৰিখে তাতে কি হৈছে যে মানে কিছুমান তাৰে এফেক্টেড মানুহখিনি আপোনাৰ মানে পুলিচক এটেক কৰা বুলি বা উচ্ছেদ অভিযানত বাধা দিয়া বুলি এটা নিউজ ওলাইছিলে আপোনাৰ একজেক্টলি তাতে কি সিচুৱেশ্যন হৈছিলে সেইটো আমি এতিয়াও গম পোৱা নাই কিন্তু হেতুক প্ৰতিহিত কৰিব গৈ প্লাই আপোনাৰ পুলিচে মানে ফায়াৰিং কৰিছিলে তো ফায়াৰিং কৰা অৱস্থাত দুজন মানুহ আপোনাৰ তাতে দুজন একদম সুঠাম যুৱক আপোনাৰ তেওঁলোক ঢুকাইছিলে তাৰে এজনৰ নাম আছিলে আপোনাৰ জুবেৰ আলী এতিয়া কথাটো হ'ল যে এনেকুৱা ধৰণৰ পুলিচ ফায়াৰিং হৈ যোৱাৰ লগে লগে আইনে কি কয় বা এনেকুৱা ধৰণৰ মানুহ যেতিয়া ঢুকায় পুলিচ ফায়াৰিং বা পুলিচ কাষ্টাডি বা পুলিচ এট্ৰচিটিজত তেতিয়া আপোনাৰ ইমিডিয়েটলি আপোনাৰ CRPC আগতে আছিল আৰু এতিয়া BNSS আছে তাৰ আণ্ডাৰত আপোনাৰ জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে FIR ৰেজিষ্টাৰ কৰিব লাগে আৰু গভৰ্ণমেণ্টে গোটেই ইনকুৱাৰী কৰি মেলি পেলাই যদি দোষী পুলিচ বিষয়াক পায় তেতিয়াহ'লে তেওঁলোকৰ এগেইনষ্টে কনচাৰ্ণ ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলাব লাগে আপোনাৰ এই সম্বন্ধে আপোনাৰ মহামান্য সুপ্ৰিম কোৰ্টৰ আপোনাৰ DK বাসু বুলি কেছ আছে DK বাসু ভাৰ্চেছ ষ্টেট অফ ৱেষ্ট বেংগল তাৰপিছত আপোনাৰ PUCL
বুলি এটা মানে ডিটেইল কেছত এটা গাইডলাইন বনাই দিছে মহামান্য এপেক্স কোৰ্টে আৰু এটা কেছ আছে আপোনাৰ নীলাৱতী বেহেৰা বুলি গতিকে এই গোটেই এনেকুৱা ধৰণৰ ইনচিডেণ্টত কিন্তু ৰাজ্য চৰকাৰে আনফৰ্চুনেটলি সেই যুৱকজন আপোনাৰ মৃত্যু হোৱাৰ পিছত যিখিনি প্ৰিলিমিনাৰী ৰিকুৱাৰমেণ্ট আছিলে এজ পাৰ ল তেওঁলোকে একো নকৰিলে আৰু সেই নকৰাৰ কাৰণে আজি উপায়বিহীন হৈ পেলাই তেওঁলোকৰ আপোনাৰ যিজন পেৰেণ্টছ বা বাপেক আৰু মাক আহি পেলাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ এখন লেখ আবেদন দাখিল কৰিছে আপোনাৰ সেই লেখ আবেদনখন হ'ল WPC 1907 of 2025 এই লেখ আবেদনখনৰ বিষয়বস্তু হ'ল যে যিহেতু গভৰ্ণমেণ্টে এনেকৈ ধৰণে আপোনাৰ মানে মানুহ এজনক মানে মাৰি দিয়াৰ পিছত যিখিনি কৰিব লাগিছিল যিহেতু কৰা নাই গতিকে আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছোঁ যে যি এটা মানে যিটো এজ পাৰ দি প্ৰভিজন অফ দি BNSS দেয়াৰ ইজ এ প্ৰভিজন যে এটা জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে সেইটো আজিলৈকে হোৱা বুলি আমি গম পোৱা নাই সেকেণ্ডলি পোষ্টমৰ্টেম ৰিপৰ্ট যেতিয়া এক্সামিনেশ্যন কৰিছিলে যিখিনি গাইডলাইন আছিলে আণ্ডাৰ দি নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন তো সেই গাইডলাইনখিনিও ফ'ল' নকৰিলে কোনো ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী ইভেন দি পোষ্টমৰ্টেম ৰিপৰ্ট যিখন আপোনাৰ সেই পোষ্টমৰ্টেম ৰিপৰ্টখনো আপোনাৰ মানে হেৰিক নিদিলে পেৰেণ্টছক বা এফেক্টেড যিখিনি ভিক্টিমৰ ফেমিলি তেওঁলোকক নিদি পেলাই আপোনাৰ ডেড বডিটো অলৰেডি বাৰিয়েল হৈ গ'ল গতিকে আমাৰ এতিয়া কৰণীয় হ'ল বা আমি যিখিনি প্ৰাপ্য আইনমতে যিখিনি প্ৰাপ্য এইখিনি যিহেতু আজিলৈকে দিয়া নাই সেইকাৰণে মহামান্য ন্যায়ালয়ত আমি আবেদন ৰাখিছোঁ যে এডিকুৱেট কম্পেনচেশ্যন দিব লাগে আণ্ডাৰ দি পাব্লিক ল ৰিমেডি বুলি এটা ৰিমেডি আছে যে এনেকৈ ধৰণে যদি গুলীয়াই হত্যা কৰা হয় আমি কৈছোঁ যে দিছ ইজ এ ক্লিয়াৰ কেছ অফ মাৰ্ডাৰ চ' দেয়াৰ ফৰ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন গাইডলাইন এণ্ড আদাৰ প্ৰট'কলছ ধৰক পুলিচে ফায়াৰিং কৰাৰ আগতে যিখিনি প্ৰট'কল মেইনটেইন কৰিব লাগে বুলেট ফায়াৰ হওক বা ৱাটাৰ কেনন হওক বা আৰু যিখিনি প্ৰচিডিউৰ ফ'ল' কৰিব লাগিছিলে সেইখিনি যিহেতু কৰা নাই নকৰাৰ কাৰণে আপোনাৰ ডাইৰেক্ট যিহেতু ফায়াৰ কৰি পেলাই মানুহজন যিহেতু মৃত্যু হোৱাৰ কাৰণে আমি কৈছোঁ যে আমাক এডিকুৱেট কম্পেনচেশ্যন দিব লাগে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ গাইডলাইনটো ফ'ল' হ'ব লাগে আৰু লগতে আপোনাৰ যিখিনি দোষী পুলিচ বিষয়া যদি ইনকুৱাৰী কৰি দোষী পোৱা যায় সাব্যস্ত হয় তেতিয়া তেওঁলোকৰ এগেইনষ্টে ডিপাৰ্টমেণ্টেলি একশ্যন ল'ব লাগে এই গোটেই তথ্যসমূহ চালি জাৰি চাই আপোনাৰ এই যিখন লেখ আবেদন 1905 of 2025 আপোনাৰ যোৱাকালি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আপোনাৰ হিয়াৰিং লয় আৰু হিয়াৰিং লোৱাৰ পিছত আপোনাৰ এই আবেদনখনত আপোনাৰ নটিচ ইছ্যু কৰিছে নটিচ ইছ্যু কৰি পেলাই ডিটেইল শপতনামা আপোনাৰ ডিপাৰ্টমেণ্টৰ পৰা বিচাৰিছে গতিকে যিহেতু মহামান্য ন্যায়ালয়ে এতিয়া গোটেই গোচৰটো বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে আপোনাৰ এডমিট কৰিছে গতিকে আমি ভাবিছোঁ যে আমাৰ মানে যিকেইজন পিটিশ্যনাৰ আছে যে মানে তেওঁলোকে ন্যায় পাব আৰু শপতনামাখনত কি তথ্য তেওঁলোকে সম্বলিত কৰি পেলাই দিয়ে সেইটো লক্ষণীয় হ'ব ইয়াতে আপোনাৰ 3 সপ্তাহৰ সময় আপোনাৰ দিছে গভৰ্ণমেণ্টক ইয়াতে পাৰ্টি আছে মেইনলি আপোনাৰ কমিশ্যনাৰ অফ ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট টু বি আপোনাৰ ষ্টেট অফ আছাম তাৰপিছত আছে দি ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ দি কমিশ্যনাৰ অফ পুলিচ দি ডেপুটি কমিশ্যনাৰ কামৰূপ মেট্ৰ' অফিচাৰ ইন চাৰ্জ অফ দি সোণাপুৰ পুলিচ ষ্টেচন এণ্ড দি চাৰ্কুল অফিচাৰ অফ দি সোণাপুৰ ৰেভিনিউ চাৰ্কুল অল আৰ এৰেড এজ এ পাৰ্টি ৰেছপণ্ডেণ্ট কাৰণ গোটেই এভিকশ্যন প্ৰক্ৰিয়াটো যিটো হৈছিলে এইখিনি এওঁলোকৰ তত্ত্বাৱধানতে হৈছিলে